দি হেৰুৱাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক এবাৰ উভতি ধৰিছে আমছুৱে কৈছে মুছলমানক বাদ দি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে ৰাজ্য আৰু ক্ষমতাৰ ৰাগিত বলিয়ান হৈ মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ভাৰতৰ ভিতৰত আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা এনেদৰে আমছুৰ নেতৃত্বই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে এটা ডাঙৰ খবৰ যে মুছলমানক বাদ দি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে ৰাজ্য অসম আগুৱাই যাব নোৱাৰে মুছলমানসকলক বাদ দি আমছুৱে দাবী কৰিছে ক্ষমতাৰ ৰাগিত বলিয়ান হৈ মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুছলমানৰ মৌলিক অধিকাৰ কাঢ়ি লৈ গৈছে ভাৰতৰ ভিতৰতে আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা আমছুৰ নেতৃত্বই এতিয়া উভতি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীক আৰু হিন্দু মুছলমানৰ ৰাজনীতি কৰি এদিন গাদী হেৰুৱাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুছলমানৰ পৰা মুখ্যমন্ত্ৰীয়ে কাঢ়ি নিছে মৌলিক অধিকাৰ এগৰাকী মানুহৰ যি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কাঢ়ি নিছে বুলি উল্লেখ কৰিছে মুছলমানক অত্যাচাৰ কৰি হিন্দুৰ প্ৰিয় ভাজন হ'ব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ এটা ডাঙৰ খবৰ আমি এমত লৈ আহিছোঁ যে মুছলমানক বাদ দি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে ৰাজ্য অসম মুছলমানক বাদ দি আগুৱাই যাব নোৱাৰে বুলি ডাঙৰ মন্তব্য কৰিছে আমছুৰ নেতৃত্বই লগতে ক্ষমতাৰ ৰাগিত বলিয়ান হৈ মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ মৌলিক অধিকাৰ কাঢ়ি লৈ গৈছে বুলিও এতিয়া অভিযোগ উত্থাপন কৰিছে আমছুৱে আৰু ভাৰতৰ ভিতৰত আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ প্ৰসংগত ডাঙৰ মন্তব্য কৰিছিল মোৰ কামেই হৈছে মিয়াক শাস্তি দিয়া মিয়াক কষ্ট দিয়াটোৱেই হৈছে মোৰ কাম মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিম তেতিয়ালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে এই মন্তব্যৰ পিছতে এতিয়া সংখ্যালঘু দল সংগঠন গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে প্ৰতিক্ৰিয়া বা কটাক্ষ কৰা পৰিলক্ষিত হৈছে আৰু এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ডাঙৰ মন্তব্য কৰিছে ৰেজাউল কৰিমে কৈছে হিন্দু মুছলমানৰ ৰাজনীতি কৰি গাদী হেৰুৱাবলৈ গৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুছলমানৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষমতাৰ ৰাগিত বলিয়ান হৈ অত্যাচাৰ কৰিছে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে লগতে মুছলমানৰ মৌলিক অধিকাৰ কাঢ়ি লৈ গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এনেদৰে আমছুৰ নেতৃত্বই প্ৰদান কৰিছে বা মন্তব্য কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি কৰি যে মুখ্যমন্ত্ৰীয়ে এদিন গাদী হেৰুৱাব সেই দাবীও কৰিছে যেহেতু লগতে আমছুৰ নেতৃত্বই দাবী কৰিছে যে মুছলমানসকলক বাদ দি অসমৰ উন্নয়নৰ কথা ভাবিব নোৱাৰে অসম যে আগুৱাই যাব সেই কথা চিন্তা কৰিব নোৱাৰি মুছলমানসকলক বাদ দি কিন্তু সেই সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানৰ বিৰুদ্ধে লোৱা কঠোৰ স্থিতি আৰু তাকে লৈ এতিয়া সৰব হৈছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ বিশ্ব শৰ্মা ডাঙৰীয়া যি ধৰণে হিংসাত্মকমূলকভাৱে আক্ৰমণমূলকভাৱে মানুহক অমানৱীয়ভাৱে অত্যাচাৰ কৰি আছে বেঘৰ কৰি আছে কোন ল'ৰা ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰি আছে আজি শিশু বৃদ্ধাসকলক মানে মুখৰ ভাত কাঢ়ি লৈছে শিশুৰ মুখৰ ভাত কাঢ়ি লৈছে সেইখন ৰাজ্য 5খন ৰাজ্যৰ ভিতৰত কেনেকৈ আগবাঢ়ি যাব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 50 বাৰ মুখ্যমন্ত্ৰী হ'লেও এই ধৰণৰ অমানৱীয় হিংসাত্মকমূলক আচৰণ কৰিলে মানুহৰ লগত অমানৱীয় অত্যাচাৰ কৰিলে ৰাজ্যখন কেতিয়াও 5খন ৰাজ্যৰ ভিতৰত নাযায় আজি 33% সংখ্যালঘু জনগণক যি ধৰণে অত্যাচাৰ কৰি আছে 33% সংখ্যালঘু জনগণক বাদ দি কেতিয়াও অসম আগুৱাই যাব নোৱাৰে গতিকে সকলোকে লৈ ধুবুৰীৰ পৰা শদিয়া বৰাক ব্ৰহ্মপুত্ৰ সকলোকে লৈ একেলগে অসমখন আগুৱাই লৈ গ'লেহে সকলোকে সমন্বয় সমমৰ্যাদা দিলেহে অসমখন আগুৱাই যাব আৰু তেওঁ যিটো কথা কৈ আছে যে 5খন ৰাজ্যৰ ভিতৰত যাব এইটো গৰু গছত উঠা কথা কৈ আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে তেওঁ কোনো অসম 5খন ৰাজ্যৰ ভিতৰত যাব নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম আগুৱাব নালাগে মুখ্যমন্ত্ৰীৰ এটাই লক্ষ্য হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ এই ক্ষমতাৰ গাদী ক্ষমতাৰ খকত বলিয়ান হৈছে গতিকে ক্ষমতাৰ ৰাগীত বলিয়ান হৈছে তেওঁ ক্ষমতা লাগে আৰু ক্ষমতা ৰাখিবৰ কাৰণে ক্ষমতা ধৰি ৰাখিবৰ কাৰণে অসমৰ ৰাইজে বেয়া পাই আছে গতিকে ক্ষমতা যাও অৱস্থা আছে গতিকে ক্ষমতা ধৰি ৰাখিবৰ কাৰণে এনেকুৱা ধৰণৰ মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে গতিকে অসমৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ মিছলীয়া আটাইতকৈ অত্যাচাৰী আৰু আটাইতকৈ
মানে নিম্ন স্তৰৰ চিন্তা কৰা ব্যক্তিজন হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ নেতৃত্বত কেনেকৈ অসম 5খন ৰাজ্যৰ ভিতৰত আগুৱাই যাব যিজন ব্যক্তিৰ মানসিকতা হৈছে মানুহক অত্যাচাৰ কৰা যিজন ব্যক্তিৰ মানসিকতা হৈছে মানুহৰ শিক্ষা কাঢ়ি লোৱা যিজন ব্যক্তিৰ মানসিকতা হৈছে মানুহৰ মুখৰ ভাত কাঢ়ি লোৱা যিখন মানুহৰ মানসিকতা হৈছে যে মানুহক সংস্থাপন অন্য বস্তুৰ বাসস্থান দিয়াৰ পৰিৱৰ্তে তেওঁলোকক বেঘৰ কৰি দিয়া সেইজন মানুহৰ নেতৃত্বত কেতিয়াবা কোনোবা এখন ৰাজ্য কোনো এখন ঠাই আগুৱাই যাব নেকি গতিকে তেওঁ সেইবিলাক সপোন দেখি লাভ নাই তেওঁ এই অন্যায় অত্যাচাৰবিলাক বন্ধ কৰক আৰু তেওঁ যদি সঁচাকে তিল মানৱতা আছে এই মানুহৰ লগত এই অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰি মানুহখিনিক যি অন্যায় কৰা হৈছে এই অন্যায় বন্ধ কৰি তেওঁলোকক সংস্থাপন দিয়ক তেওঁলোকৰ ক্ষতিপূৰণ দিয়ক আৰু তেওঁলোকক থাকিবলৈ সুবিধা কৰি দিয়ক অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এদিনাখন নেদেখাজনৰ বিচাৰৰ কাঠগড়াত থিয় হ'ব লাগিব আৰু অসমৰ ৰাইজৰ বিচাৰৰ কাঠগড়াত থিয় হ'ব লাগিব সিদিনাখন কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিষ্ঠা নাথাকিব সাংবিধানিকভাৱে সংবিধানৰ শপত খাই এজন মুখ্যমন্ত্ৰী তেনেকুৱা কথা ক'ব পাৰে নেকি যদি চৰকাৰী ভূমিত কোনোবাই বসবাস কৰিছে সেইখিনি মানুহক সংস্থাপন দিয়াৰ দায়িত্ব হৈছে মুখ্যমন্ত্ৰী অন্য বস্ত্ৰৰ বাসস্থান এইটো মৌলিক অধিকাৰ সেই অধিকাৰখিনি অসমৰ মুখ্যমন্ত্ৰীয়ে জনতাক দিব লাগিব কিন্তু সেই জনতাক কেৱল মুছলমান নামটো মুছলমান হোৱাৰ কাৰণে সেই জনতাক তেওঁ বঞ্চিত কৰিব আৰু উচ্ছেদ কৰি থাকিব এই কাম উচ্ছেদ কৰিয়ে থাকিম মোৰ কাম উচ্ছেদ কৰা এইটো মুখ্যমন্ত্ৰীৰ ভাষ্য হ'ব পাৰে নেকি এইটো তেওঁ এই কাৰণে কৈছে তেওঁৰ টাৰ্গেট হৈছে ক্ষমতা লাগে গতিকে তেওঁ মুছলমানক অন্যায় অত্যাচাৰ কৰি থাকিব তেওঁ মানে এনেকুৱা ধৰণৰ মানুহক বেঘৰ কৰিব নদীৰ মাজত ৰাখিব এই ধৰণৰ এটা প্ৰপাগাণ্ডা সৃষ্টি কৰি তেওঁ হিন্দু সংখ্যাগুৰু মানুহৰ মাজত এটা প্ৰিয় ভাজন হ'বৰ চেষ্টা কৰিব কিন্তু এটা কথা মনত ৰাখিব সকলো মানুহে যেতিয়া বুজি পাব যে আপোনাৰ হিন্দু মুছলমানৰ বাদে আৰু কোনো ৰাজনীতি নাই মানুহক অন্যায় কৰাৰ বাদে ৰাজনীতি নাই সিদিনাখন কিন্তু আপুনি ৰাজনীতি গতি হেৰুৱাব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ধৰণৰ কথা বৰ্তা এই ধৰণৰ এইবিলাক বন্ধ কৰক স্পষ্টকৈ কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ আসনখন সুৰক্ষিত কৰাৰ স্বাৰ্থত নহয় মুখ্যমন্ত্ৰীৰ চকীখনক মানে সন্মান জনাই এজন ৰাজ্যৰ অভিভাৱক হিচাপে মানুহৰ লগত এই অন্যায়বিলাক বন্ধ কৰি যিখিনি কৰিছে সেইখিনিক তেওঁ আপুনি শুধৰাই সেইখিনি মানুহক সংস্থাপনৰ ব্যৱস্থা কৰক নিশ্চিতভাৱে দিল্লী নহয় তেওঁ দিল্লী দিছপুৰ নাগপুৰ তেওঁৰ কথা হৈছে গাদী এতিয়া যাওঁ অৱস্থা ৰাইজক প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই গতিকে তেওঁ যাওঁ অৱস্থাত তেওঁ এতিয়া নিজকে সুৰক্ষিত কৰিবৰ কাৰণে গাদী তেওঁক লাগে ক্ষমতা হেৰুৱাই গৈ ক্ষমতা হেৰুৱালে তেওঁ কি কৰিব গতিকে ক্ষমতা হেৰুৱাৰ ভয়ত কথা বৰ্তাবিলাক মিছা কথা কৈ দিল্লীত এইবিলাক ভুৱা কথা ক'ব যে এইবিলাক অসমৰ মানুহ নহয় আৰু আপোনালোকে জানে নাই আপোনালোকে স্পষ্টকৈ কৈছো যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ যদি মিছলীয়া আৰু নিম্ন খাপৰ চিন্তা কৰা ব্যক্তিজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এইটো আমাৰ অসমৰ কাৰণে অসমীয়া ৰাইজৰ কাৰণে দুৰ্ভাগ্য যে আমি আটাইতকৈ বিশ্বৰ বিভিন্ন ৰাজনৈতিক নেতা থাকে বিভিন্ন ধৰণৰ থাকে কিন্তু বিশ্বৰ আটাইতকৈ মিছলীয়া আৰু মিছা কথা কৈ ক্ষমতা দখল কৰিব বিচৰা মুখ্যমন্ত্ৰীজন হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ আৰু সেই ৰাজ্যখনৰ নাগৰিক আমি তাৰ কাৰণে আমি হয়তো আমাৰ দুখ লাগে যে এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি আছো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰপাগাণ্ডা এইবিলাক দিল্লী দিছপুৰ নাগপুৰক সন্তুষ্ট কৰিবৰ কাৰণে টোটালি গুৱাহাটীত এটা ক'ব গোৱালপাৰাত এটা ক'ব ধুবুৰীত এটা ক'ব বৰাকত এটা ক'ব দিল্লীত এটা ক'ব আৰু নাগপুৰত গৈ এটা কয় গতিকে তেওঁৰ